ভাত খাই ল'ম কাৰণ ইমানে ভোক লাগিছে নহয় কাম কৰিলোঁ বহুত গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলোঁ চাহ খালোঁ ৰুটি চাহ ডেইলি ৰুটিন আমাৰ ৰুটি চাহ খোৱা হ'ল আৰু ল'ৰা গ'ল পৰীক্ষা দিবলৈ কাৰণ পৰীক্ষা আগুৱাই দিছে ন জানে সকলোৱে দুপৰীয়া সময়ে দিছিল 1টা মানত আজি 10:30 মানত পৰীক্ষা আগুৱাই দিছে সেইকাৰণে আগবলা গ'ল আৰু তাই গ'ল তাৰ পিছতহে কাম ষ্টাৰ্ট কৰিম আৰু বজাৰো আনিছে আহক দেখাই আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আনিছে লোকেল মুৰ্গীৰ মাংস লৈ আহিছে কাটি কুটি এতিয়া কাটি ল'ম মানে বাছি লৈ আহিছে চালচুল এতিয়া কাটি ল'ম আৰু সবজি আনিছে ৰঙালাও বেছি নহয় অলপখিনি আনিছে বেগেনা আনিছে দেখাই নাই মই এটুকুৰা ৰঙালাও আনিছে আৰু বেগেনা আনিছে আৰু চেনি এবিলাক কিবা কিবি লৈ আহিছে চেনি চাপাতি আৰু বতৰটো দেখিছেনে আজি বতৰটো মানে বৰষুণ দিয়া দি অৱস্থা হৈছে মানে অলপখিনি বতৰটো মানে কমিছে আজি ইমান গৰম নাই যে নহওক এতিয়া ৰান্ধা বাঢ়া যা যোগাৰ কৰোঁ কাঁহী বাটি ধুই লৈছোঁ আৰু কেইটামান আছে ধুই ল'ম এতিয়া আৰু ৰান্ধা বাঢ়া কৰিম কিহেদি কি বনাম দেখাম আপোনালোকক ব্লগটো শেষলৈকে চাই থাকক গাইস মুৰ্গীৰ মাংসখিনি কাটি কুটি ধুই ল'লোঁ আৰু দুটামান আলু দিছোঁ মটন হওক চিকেন হওক যদি আলু নিদিয়ে নহয় খাবলৈ ভাল নালাগে নহয় সেইকাৰণে দুটামান আলু দিছোঁ আৰু মছলা দি লৈছোঁ এতিয়া পিঁয়াজটো ভাজি আছোঁ আগত তাৰপিছত এইটো দি দিম ইয়াত গোটে মছলা দি দিছোঁ মাই মছলা জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি আদা ৰচুন বাটা জলকীয়া গুড়ি জলকীয়া পেষ্ট গোটে দি দিছোঁ আৰু ইপিনে বনাম বেগেনা ফ্ৰাই আজি দুপৰীয়াৰ মেনু এইটোৱে দুটাই বেছি নবনাওঁ আৰু দেখিছেনে বাহিৰত বৰষুণ পৰি আছে অলপ অলপকৈ বতৰটোই হৈছে বৰষুণ দিয়া অৱস্থা তেনেহ'লে দেখাই আছোঁ একেবাৰে কওঁতে কওঁতে বৰষুণ আহিয়ে গ'ল দেখিছেনে মাছ খাওঁতে খাওঁতে নহয় একদম মানে বৰিং হৈ গৈছোঁ সেইকাৰণে আজি মুৰ্গী মাংস লৈ আহিছে আৰু জলকীয়াখিনি যে শুকাইছিলোঁ গুড়ি কৰি আনিছে কালি দেখিছেনে জলকীয়াৰ গুড়ি হয় বহুত দিন যাব এইখিনিয়ে মানে বহুত আছে ইয়াত 2 কেজিমান আছে আজি ভৰাই ল'ম মানে ডিবিয়াত ভৰাই থৈ দিম কাৰণ জলকীয়াৰ গুড়িটো থাকিলে নহয় ৰান্ধি সুবিধা আৰু দেখিছেনে বৰষুণ পৰি আছে দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল দেখিছেনে মুৰ্গীৰ মাংসটো পাতলা ঝোল বনাইছোঁ আলু দি দুটামান আলু কাটি দি একেবাৰে জ্বলা বনাইছোঁ আৰু বেগেনা ফ্ৰাই বনাইছোঁ দুপৰীয়া আজি এইখিনিয়ে এইকেইটা হৈছে বেগেনা ফ্ৰাই আৰু এইটো হৈছে সালাড দুপৰীয়াৰ আজি এইখিনিয়ে বেছি একো বনোৱা নাই আৰু অলপ আগতে দেখিছেনে বৰষুণ পৰিল এতিয়া আকৌ অলপ ৰ'দ দিছে ৰান্ধা বাঢ়া হৈ গৈছে ভাতটো বনাম আৰু ভাতটো হোৱা নাই ভাত বনাম কাৰণ 12টা মান বাজে আৰু কাম আছে বহুত ঘৰ দুটা ঝাৰি ল'ম মুচি ল'ম লেতেৰা হৈ আছে বিছনা দুটাটো ঝাৰি লৈছোঁৱে আৰু কাঁহী বাটি আছে বহুত জমা হৈ আছে ধুই ল'ম ধুই কাপোৰ আছে কেইটামান তিয়াই থৈছোঁ বাথৰুমত বহুত কাপোৰ আছে দেখিছেনে বাথৰুমত এইবিলাক ধুই ল'ম ধুই চুই গা চা ধুই আহি আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক গাইস দুপৰীয়াৰ কাম শেষ এতিয়া গা চা ধুলোঁ কাপোৰ ধুলোঁ বহুত কাপোৰ আছিল ধুই দিলোঁ আহক চাদৰ ওপৰত গৈ আছোঁ কাপোৰ শুকা দিবলৈ অহা নমা কৰাটো হৈছে ঝামেলা মানে উঠা নামা কৰোঁতে নহয় ভৰিৰ বিষ হৈ গৈছে এতিয়া চাদৰ ওপৰত আহিছোঁ কাপোৰ মেলি দিম বহুত কাপোৰ ধুই দিছোঁ এইটো এটা বাল্টি এতিয়া শুকা দিম আহক এবাল্টি কাপোৰ ধুই দিছোঁ শুকা দিম এতিয়া আৰু বৰষুণ পৰিল অলপ আগতে
বৰষুণ আহিব নেকি মানে কলা কলা হৈ আছে আৰু বেঙেনাবিলাক দেখিছেনে কিমান ধুনীয়া হৈ আছে বেঙেনাবিলাক লাগি লাগি দেখিবলৈ ভাল দেখা যায় নহয় খাবলৈও ভাল লাগে এদিন দিছিল খাবলৈ ঘৰ মালিকে নহয় এদিন খাবলৈ দিছিল বেঙেনাবিলাক মানে কিমান ধুনীয়া লাগে নহয় দেখিছেনে ধুনীয়া ধুনীয়া বেঙেনা লাগি আছে আৰু অলপ বৰষুণ পৰি ৰাস্তা ঘাটবিলাক দেখিছেনে মানে ধূলিটো নাই এতিয়া কাপোৰখিনি শুকা দিওঁ তাৰপিছত ভাত খাম ভাত খোৱা নাই এতিয়াও চাদৰ ওপৰৰ পৰা আহিলোঁ এতিয়া ভাত খাই ল'ম কাৰণ ইমানে ভোক লাগিছে নহয় কাম কৰিলোঁ বহুত এইটো ভাত লৈছোঁ সালাড লৈছোঁ পিঁয়াজ লৈছোঁ বেঙেনা বৰা আৰু মাংসৰ চব্জি এতিয়া ভাতকেইটা খাই একেবাৰে সন্ধিয়া আহি আছোঁ ভাত খাই অলপ ৰেষ্ট ল'ম তাৰপিছত সন্ধিয়া আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক হাই গাইজ দুপৰীয়াৰ ভাত খালোঁ খাই লৈ বিচনাত আহিছোঁ ল'ৰা দেখিছেনে কি লৈ আহিছে পকৰা লৈ আহিছে আৰু কণী তাৰ মুখটো নহয় এনি টাইম লৰায়ে থাকে তাই নোখোৱা পৰ্যন্ত মানে থাকিব নোৱাৰে অলপখিনি নহয় বিচনাত খাই লৈ অলপ শুইছিলোঁ মই এটা দুটা খাইছোঁ বেছি খোৱা নাই আৰু শুই পেলাই এয়া কাপোৰ চোপোৰ আছে বাহিৰত মানে সন্ধিয়া হৈ গৈছে কাপোৰবিলাক ল'বলৈ আহিছোঁ অলপ অলপ বৰষুণ পৰিছে কাৰণে চাদৰ তলতে দিছিলোঁ আৰু সন্ধিয়াৰ ভিউটো দেখিছেনে কিমান ধুনীয়া চাই থাকক ব্লগটো সন্ধিয়া চাহ খালোঁ দেখালোঁ চিৰা ভাজা দি চাহ খালোঁ আৰু হাজবেণ্ডে হঠাৎ কৰি লৈ আহিছে ফেন এটা সৰু ফেন ইমান দিন নহয় গৰমত কিমান অশান্তিৰ দিনবোৰ গ'ল আজিহে এটা ফেন লৈ আহিছে সৰু ফেন কাৰণ ঘৰৰ ফেনবিলাক নহয় ঘূৰাই নাই ভল্টেজো নাথাকে সেইকাৰণে ঘূৰা নাই আজি দিনটো মানে বতৰটো অলপ চেঞ্জ হৈছে আজি ভাবিলোঁ যে দৰকাৰ নাই হেন পাইছোঁ কাৰণ এমাহ পিছততো ঠাণ্ডাই পৰিব আহক দেখাই আছোঁ এটা সিলিং ফেন আছে আৰু এইটো এটা টেবুল ফেন আছে দুটাই ঘূৰাইছিলোঁ ইমান দিন কাৰণ গৰমত নহয় ফেনৰ বতাহটো নালাগে আৰু এইটো লৈ আহিছে আজি দেখিছেনে এইটো হৈছে খুবেই ঘূৰে ফেনটো আহক দেখাই আছোঁ মানে ইমান স্পীড ঘূৰে নহয় দেখিছেনে ফেনটো খুবেই ধুনীয়া আজিহে লৈ আহিছে আৰু এতিয়া ঠাণ্ডা আহিলে নহয় এইবিলাক বস্তু ৰাখাই মানে দিগদাৰ কিন্তু গৰমত খুবেই দৰকাৰ হয় এইবিলাক বস্তুৰ দেখিছেনে খুবেই ঘূৰিছে কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু ব্লগবিলাক শেষলৈকে চাব ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ